নমস্কাৰ এক বিশেষ খবৰলৈ ষ্টুডিঅ'ত নিকা শৰ্মা কাজিৰঙাত উপস্থিত হৈছেহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাজিৰঙাত উপস্থিত হৈ মুকলি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰবাৰ জনাইছো কাজিৰঙাত উপস্থিত হৈছেহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাজিৰঙাত উপস্থিত হৈ মুকলি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি কাজিৰঙাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুকলি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰ মিহমুখত আজি অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পৰ্যটকৰ বাবে মুকলি কৰিলে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে কৃষি আৰু পশুপালন মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা জনসিঞ্চন মন্ত্ৰী কেশৱ মহন্ত পৰিবেশন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক ঋতুপৰ্ণ গগৈ মুখ্য বন সংৰক্ষক MK যাদৱকে সঞ্চালক পি শিৱকুমাৰকে ধৰি বিভাগীয় বহুতো মন্ত্ৰী বিষয়া মুখ্যমন্ত্ৰীৰ লগতে সকলোৱে কাজিৰঙাৰ মিহিমুখৰ পৰা জীপ সাফাৰীকে কৰি কাজিৰঙাৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰা পৰিলক্ষিত হৈছে সকলৰ বাবে আজিৰ পৰা মুকলি কৰা হৈছে বহুদিন বিৰতিৰ অন্তত আৰু এই ৰাষ্ট্ৰীয় উদ্যানত আমাৰ নিবনুৱা যুৱক যুৱতীসকলে জীপ সাফাৰী লগতে আমাৰ বন বিভাগৰ তৰফৰ পৰা যেটো এলিফেন্ট সাফাৰীৰ ইয়াত ব্যৱস্থা পূৰ্বৰ পৰা আছে গতিকে পৰ্যটকসকলে যাতে এই মোবাইলটো অকণ ডাউন কৰিব নালাগে উত্তম ব্যৱস্থাৰ উপভোগ কৰিব পাৰে আৰু ইয়াৰ উপৰিও আমাৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক লগতে আমাৰ বন বিভাগৰ তৰফৰ পৰা এই সন্দৰ্ভত দেশ বিদেশৰ পৰা অহা পৰ্যটকসকলক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ নিমিত্তেও ইয়াত সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে মই আশা ৰাখিছোঁ অসমৰ বুকুত যিমান ৰাষ্ট্ৰীয় উদ্যান আছে প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যানত দেশ বিদেশৰ পৰ্যটক আহক আৰু আমি গৃহস্থই তেখেতসকলক ভালদৰে আতিথ্য প্ৰদান কৰি তেখেতসকলক ইয়াত ভ্ৰমণ কালত যাতে তেখেতসকলে ভাল এটা অভিজ্ঞতা লৈ যাব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগিব সাংবাদিক বন্ধুসকল আপোনালোকৰ দ্বাৰা এই গোটেই বিষয়টো দেশ বিদেশত প্ৰচাৰ কৰাটো সম্ভৱ গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ যাতে দেশ বিদেশ আৰু এইটো মিলিত প্ৰচেষ্টাৰে সম্ভৱ হৈছে 5খন জিলাৰ লগতে ইয়াৰ স্থানীয় আপোনালোকৰ সাংবাদিক বন্ধুসকলে যিখিনি উল্লেখযোগ্য ভূমিকা পালন কৰিছে স্থানীয় যুৱক যুৱতীসকলে ৰাইজে যিখিনি সহযোগিতা আগবঢ়াইছে তাৰ বাবে আজি আমি উল্লেখযোগ্যভাৱে এই ক্ষেত্ৰত সফল হৈছোঁ আৰু ভৱিষ্যতৰ দিনত যাতে বন্যপ্ৰাণী সম্পূৰ্ণৰূপে সুৰক্ষিত হয় তাৰ বাবে আমি সকলোৱে সমূহীয়াভাৱে দায়িত্ব পালন কৰিব লাগিব কোভিডৰ বাবে এক প্ৰকাৰ ঠাণ্ডা নামিছে কাজিৰঙা অৰ্থনীতিয়ে কিবা সহযোগ কৰিব নাই ইতিমধ্যে আমিতো মাজতে জীপ সাফাৰী যিসকলৰ যুৱক যুৱতী আছে তেখেতসকলক আমি এককালীন আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ আৰু এই ক্ষেত্ৰতো আমি বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰি আছোঁ নিশ্চিতভাৱে আমি সহযোগিতা আগবঢ়াম আৰু এইটো মিলিত প্ৰচেষ্টাৰে সম্ভৱ হৈছে 5খন জিলাৰ লগতে ইয়াৰ স্থানীয় আপোনালোকৰ সাংবাদিক কৰোনা মহামাৰীৰ পৰাৰ বাবে বহুদিনৰ পৰা বন্ধ হৈ পৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই খবৰটো লগে লগে ষ্টুডিঅ' মঞ্চৰ পৰা মই নিশা শৰ্মা বিদায় লৈছোঁ পৰৱৰ্তী খবৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ